নমস্কাৰ প্ৰিয় দৰ্শক যদি আপুনি এখন স্কুল বা কলেজত পঢ়ি থকা ছাত্ৰ হয় আৰু যদি আপোনাক প্ৰশ্ন কৰোঁ যে ভৱিষ্যতে আপুনি কোনটো কেৰিয়াৰ বাছি ল'ব বিচাৰে এতিয়া মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ আপোনালোকৰ 90% উত্তৰ হ'ব ডক্টৰ ইঞ্জিনিয়াৰ MBBS ACS আৰু চৰকাৰী চাকৰি এইকেইটাৰ 90% ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ সীমাবদ্ধ আৰু এইকেইটাৰ পিছতেই ছাত্ৰ ছাত্ৰীয়ে দৌৰি থাকে দ্বিতীয়তে মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ যে আপোনালোকৰ কোনো এজনেও পেণ্টলজিষ্ট বি কিপাৰ টি টিচাৰ মেট্ৰলজিষ্ট আৰ্ট এণ্ড থেৰাপিষ্ট অডিঅ' ইঞ্জিনিয়াৰ এথিকেল হেকাৰ অৰ্নিট কেতিয়াও বনিব নিবিচাৰে কি অসুবিধা আছে এইবোৰ হ'বলৈ কিয় ইচ্ছা নকৰে কিয় প্ৰব্লেম আহিছে এইবোৰ ইমপ্লিমেণ্ট কৰিবলৈ ইয়াত দুখ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমৰ আছে নে পেৰেণ্টছ আৰু টিচাৰ্ছৰ আছে আহক আজিৰ ভিডিঅ'ত ইয়াক গুৰুত্ব সহকাৰে বিশ্লেষণ কৰিম আৰু ইয়াৰ সলিউশ্যন উলিয়াবলৈ চেষ্টা কৰিম প্ৰিয় দৰ্শক যদি আমি ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমৰ কথা ক'বলৈ যাওঁ স্কুল কলেজৰ পঢ়ুৱাৰ এক্সামিনেশ্যন চিষ্টেমৰ টিচিং পেটাৰ্ণ এক্সামিনেশ্যন চিষ্টেম চিলেবাছ কিন্তু আচলতে এইবোৰ চিষ্টেমতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল ইক'চিষ্টেম সম্পূৰ্ণ এনভাইৰনমেণ্ট উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে ভাৰতৰ প্ৰায় মানুহে প্ৰতিদিনে 5 ঘণ্টা সময় কটায় মোবাইল স্ক্ৰীন চাই নেচাৰেল কথা মানুহে যেতিয়া মোবাইল স্ক্ৰীনত কিবা এটা চাই আছে তেওঁ ইনফ্লুৱেঞ্চ হয় য'ত মানুহে 5 ঘণ্টা সময় পাৰ কৰে মাছ মিডিয়াৰ ইয়াৰ এটা ডাঙৰ প্ৰভাৱ পৰে আমাৰ নিউজ চেনেলসমূহে প্ৰায় প্ৰচাৰ কৰি থাকে 4 প্ৰকাৰৰ বাতৰি পলিটিক্স চিনেমা ক্ৰাইম আৰু স্পৰ্টছ এই 4 প্ৰকাৰৰ বাতৰি জনসাধাৰণক দেখুৱাই থকা হয় কিন্তু যোৱা কেইবছৰত বহুতো ভাৰতীয়ই সৌনক সেন বেষ্ট ডকুমেণ্টাৰী এৱাৰ্ড দিয়া হ'ল কেনছ ফিল্ম ফেষ্টিভেল এৱাৰ্ড 2022 ই এটা হিষ্টৰিক মুভমেণ্ট আছিলে ইণ্ডিয়াৰ বাবে কিন্তু মিডিয়াত এই খবৰটো দেখুৱাৰ সলনি কি খবৰ দেখুৱালে ঐশ্বৰ্য ৰায় আৰু দীপিকা পাডুকনে কেনত যেতিয়া ৰেড কাৰ্পেটত খোজকাঢ়ি গৈ আছিলে তেতিয়া তেওঁলোকে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধি আছিলে সেই বছৰতে গীতাঞ্জলি শ্ৰী দ্য বুকাৰ্ছ প্ৰাইজ পালে তেওঁৰ ৰেড সমাধিৰ বাবে যাক ইংৰাজীত ট্ৰেন্সলেট কৰা হৈছিলে ডেজি ৰকৱেলছৰ দ্বাৰা আৰু গীতাঞ্জলি শ্ৰী হ'ল দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উইনাৰ অফ ইণ্টাৰনেশ্যনেল বুকাৰ্ছ প্ৰাইজ কিন্তু এই খবৰটো দেখুৱালে নে নেদেখুৱালে ইয়াৰ উপৰিও ইণ্ডিয়ান মেথমেটিচিয়ান নীনা গুপ্তা চতুৰ্থ ৰামানুজন প্ৰাইজ 2022 নিশ্চয় আৰু মানুহ উৎসাহিত হ'লেহেঁতেন নিউ প্ৰজন্মই পেছন ফিল কৰিলেহেঁতেন লিটাৰেচাৰ আৰু মেথমেটিক্স আদিৰ দৰে কেৰিয়াৰ বাছনি কৰিবলৈ ফিল্ম মেকিং ফটো জাৰ্নেলিজিম লিটাৰেচাৰ আৰু মেথমেটিক্স আদিৰ দৰে কেৰিয়াৰ অপশ্যন বাছনি কৰিবলৈ কিন্তু নাই এইবোৰ নেদেখুৱায় নিউজ চেনেলসমূহত হেডলাইনত কি দেখুৱায় এই ভিডিঅ'টো ভাইৰেল হৈ আছে আমুকত বোৱাৰী পলালে তামুকত অবৈধ সম্পৰ্কৰ বাবে পাব্লিকে ধৰি লপাথপা দিলে আমুক মন্ত্ৰীয়ে তামুক ক'লে আপোনালোকে কওকচোন এইবোৰৰ পৰা সমাজত কিবা বেনিফিট হ'বনে আৰু এইবোৰ আমি চিনেমাতো দেখিবলৈ পাওঁ কেতিয়াবা আপুনি নটিচ কৰিছেনে সাধাৰণতে চিনেমাবোৰত হিৰো থাকে হিৰোৰ কি প্ৰফেশ্যন থাকে আৰ্মি অফিচাৰ পুলিচমেন আৰু কেতিয়াবা কাৰোবাক গেংষ্টাৰ বনাই দিয়ে গেং ফাইট হয় আৰু লগতে ডিচুম থাকিবই আৰু কেতিয়াবা বিজনেছমেন আৰু স্পৰ্টছমেনো দেখুৱায় চিনেমাবোৰত কিন্তু বেছিকৈ দেখুওৱা নহয় বিজনেছমেনৰ ডিটেইলছৰ ক্ষেত্ৰত চিনেমাত কেতিয়াও দেখুওৱা নহয় অৰেণ্টলজিষ্ট বি কিপাৰ আৰু চিটাৰ প্লেয়াৰ দেখা নাপায় য'ত যুৱ সমাজ মটিভেট হ'ব পাৰে ছ'চিয়েল মিডিয়া ইউটিউব ইনষ্টাগ্ৰাম ফেচবুক যি কেৰিয়াৰ অপশ্যন দেখুওৱা হয় সেইবোৰ আপুনি অলৰেডি দেখিছেই বা যিবোৰ দেখিছে তাৰ ৰিলেটেড বস্তুবোৰ দেখুওৱা হয় তো যিকোনো কনভেনশ্যনেল কেৰিয়াৰ হাৰ্ড কাম কৰা জব তেওঁবিলাকৰ পৰা কেতিয়াও দেখা নাপায় এই প্লেটফৰ্মবোৰত যেতিয়ালৈকে নিজেই চাৰ্চ নকৰে এই বিষয় বস্তুবোৰৰ ওপৰত তো আপুনি মাছ মিডিয়াৰ ইনফ্লুৱেঞ্চ একাউণ্ট লওক যি কেৰিয়াৰৰ বিষয়ে নিজেই বুজিছে হয়তো আপোনাৰ কেৰিয়াৰ চইচ নহয় যিটো নেকি মাছ মিডিয়াৰ কণ্ডিশ্যনিং হয় যিটো নেকি আপোনাৰ ওপৰত ইম্প'জ কৰা হৈছে আৰু আপোনাৰ লেক অফ এক্সপ'জাৰ হয় আপুনি বেছিকেলি নাজানে আৰু কি কেৰিয়াৰ অপশ্যন এভেইলেবল আছে দ্বিতীয়টো ফেক্টৰ পেৰেণ্টছৰ পৰা আহে
কিছুমান পেৰেণ্টছে এই প্ৰব্লেমক আৰু বেছি বেয়ালৈ লৈ যায়। সৰুৰে পৰা আমি সমাজত এনেকুৱা শুনা পাওঁ পেৰেণ্টছে যি কয় সেইবোৰ সকলো শুদ্ধ। Papaji bol, papaji. ইমোচনেল হোৱাটছআপ ফৰৱাৰ্ড আপুনি চাগে দেখিছেই যে মই ৰিয়েলাইজ কৰিছো দেউতাই শুদ্ধ আছিলে। এনেকুৱা সমাজত যদি কোনোবাই নিজৰ পেৰেণ্টছক প্ৰশ্ন কৰে অথবা তেওঁৰ কথা ডিছএগ্ৰী কৰে তো আমাৰ ওপৰত ইমিডিয়েট লেবেল লাগি যাব অবাধ্য, মাক বাপেকৰ কথা নুশুনা, সংস্কাৰ শিকা নাই। কিন্তু আপুনি নিজে চিন্তা কৰকচোন, সকলোবোৰ ল'ৰা ছোৱালীৰ মাক দেউতাকে সকলোবোৰ কথা জনা বুজা বুদ্ধিমানেই হলহেঁতেন গোটেই পৃথিৱীত জনা বুজা আৰু বুদ্ধিমানৰে ভৰি পৰিলেহেঁতেন। এনেকুৱা হ'বই নোৱাৰে সকলো পেৰেণ্টছ জনা বুজা আৰু বুদ্ধিমান হোৱাটো। এনেকুৱা ৰিজনত কিছুমান পেৰেণ্টছে নিজকে অথৰিটি ফিগাৰ বুজি লয়। মই যি কৈছো সেইটো শুনিব লাগিব, এইটোৱে শুদ্ধ। Ji papa. Aage nahi pichu ji laga. আৰু ল'ৰা ছোৱালীয়ে যদি এইবোৰ নুশুনে, এইবোৰ মানি ল'ব নিবিচাৰে, সিহঁতৰ ওপৰত শাস্তি হ'ব। ইহঁতক মাৰপিট কৰে, মাৰপিট কৰি শাস্তি বিহে। এনেকুৱা পেৰেণ্টছে নিজকে বুজি লয় ল'ৰা ছোৱালীৰ কাৰণে ষ্ট্ৰিক্ট পেৰেণ্টিং হোৱাটো বহুত জৰুৰী। আৰু তেতিয়াহে ল'ৰা ছোৱালী ডাঙৰ হ'লে ভাল হ'ব, ডিচিপ্লিন শিকিব, ৱেল মেনাৰ্ড হ'ব, ৰেছপনচিবল আৰু কনফিডেণ্ট এডাল্ট কৰিব। কিন্তু একচুৱেলি এই কথা সত্য নহয়। কেইটামান ৰিচাৰ্চ পেপাৰে প্ৰমাণ কৰিছে যে অথৰিটি পেৰেণ্টিং একচুৱেলি ল'ৰা ছোৱালীৰ কনফিডেন্স আৰু চেল্ফ চিষ্টেম কমাই দিয়ে আৰু ডিচিশ্যন মেকিং এবিলিটিত এটা বেয়া প্ৰভাৱ পৰে। এইটো মোৰ পাৰ্চনেল অপিনিয়ন নহয়, যিটো নেকি পৃথিৱীৰ সকলো ৰিচাৰ্চে প্ৰমাণ কৰিছে। এনেকুৱা পেৰেণ্টছে কেতিয়াবা কয় মইতো ভাই মোৰ ল'ৰাক ইঞ্জিনিয়াৰে বনাম, মইতো মোৰ ল'ৰাক কৈ দিছো যিমান সময় লাগে UPSC পাছ কৰিবই লাগিব, মইতো মোৰ ছোৱালীৰ বাবে ডাক্তৰেই ভাবি থৈছিলো। আৰু এনেকুৱা কথাবোৰ শুনি এটা অলৰেডি আণ্ডাৰ কনফিডেন্ট ছাত্ৰই যাৰ চেল্ফ ষ্ট্ৰীম নাই, সি একো ভাবিবই নোৱাৰে এনেকুৱা ৰিজনৰ পৰা। এটা আনঅপচনেল কেৰিয়াৰ বাছনি কৰাটো এটা অপচনেই নাথাকে, কিয়নো পেৰেণ্টছে আনকনভেনশ্যনেল কেৰিয়াৰ হোৱাটো নিবিচাৰে। এইসকল পেৰেণ্টছৰ দিমাগত এইটোৱে চলি থাকে যে আমাৰ দিনত এনেকুৱা হৈছিলে তেনেকুৱা হৈছিলে, তো আমি জানো কোনটো ভাল কেৰিয়াৰ হয়, কোনটো ষ্টেবল চইচ কেৰিয়াৰ হয়। এইটো পাহৰি যায় নিজকে সময়ৰ লগত আপডেট ৰখাটো। ইণ্ডিয়ান ইকনমিক লিবাৰেলাইজেশ্যন 30 বছৰ হোৱাৰ পাছতো চৰকাৰী চাকৰিৰ বাবে টপ ডিমাণ্ড থাকে, য'ত 300 জন এপ্লাই কৰিলে 1জন, 2জন বা 3জন বা 5জন পোৱাৰ চান্স থাকে। চিন্তা কৰি চাওক, 300 জন এপ্লাই কৰিলে তাৰ ভিতৰত 5জন বা 10জনে চাকৰি পালে আৰু বাকী কেইজন পোৱাৰ চান্স নাথাকে। গতিকে এনেকুৱা চাকৰিৰ পিছত দৌৰি কি লাভ আছে? এনেকুৱা কেৰিয়াৰ অপশ্যন চুজ কৰিব লাগে য'ত কম্পিটিশ্যন কম থাকে আৰু আনকনফিডেন্সিয়েল কেৰিয়াৰৰ এইটোৱে ফাইদা থাকে। আজিৰ দিনত ইউটিউব ফেচবুকতো বহুতো কম্পিটিশ্যন বাঢ়ি গ'ল আৰু বহুতো কেৰিয়াৰ অপশ্যন আছে য'ত কম্পিটিশ্যন কৰিবলৈ কোনো নাথাকে। এনেকুৱা কেৰিয়াৰ বনাব লাগে যাতে দৌৰিবলৈ অকলেই থাকে, তেতিয়া প্ৰথম কিয় নহ'ব, হ'বই। আৰু পেৰেণ্টছক কনভেন্স কৰিবলৈ অবভিয়াছলি এটা ডাঙৰ চেলেঞ্জ থাকে। আপুনি আপোনাৰ দেউতাক যদি কয় মই পেণ্টলজিষ্ট বনিব বিচাৰো, ইফালৰ পৰা উত্তৰ আহিব সেইটো আকৌ কি হয়? মই ষ্টেণ্ড আপ কমেডিয়ান হ'ব বিচাৰো, তেতিয়া ক'ব এইটো কিবা কাম হ'লনে? এনভাইৰমেণ্টেলিষ্ট বনিব বিচাৰো, ইয়াত কি স্কোপ আছে? গ্ৰাফিক ডিজাইনাৰ হ'ব বিচাৰো, উত্তৰ আহিব ইয়াত ষ্টেবিলিটি নাই। ইণ্টেৰিয়াৰ ডিজাইনাৰ হ'ব বিচাৰো, উত্তৰ আহিব প্ৰথমে চাকৰি এটা বিচাৰি ল, তাৰপিছতে হবি নিচিনাকে কৰি থাকি। ৱেডিং প্লেনাৰ হ'ব বিচাৰো, উত্তৰ আহিব আমাৰ এইবোৰ বিজনেছ নচলিব। একচুৱেলি পেৰেণ্টছবোৰ শুধৰিব লাগে। যদি পেৰেণ্টছৰ এক্সপ'জাৰ আৰু নলেজ নাই কেৰিয়াৰৰ বিষয়ে, কিন্তু নলেজ বঢ়োৱাটো দৰকাৰ। ল'ৰা ছোৱালীক কেতিয়াও ক'ব নালাগে তুমি সেইটো কৰিবা মই যিটো কম। আৰু তেনে ক্ষেত্ৰত আপুনি পেৰেণ্টছক ক'ব পাৰে দেউতা চাকৰিটো ময়ে কৰিব লাগিব, গতিকে কামটো মোৰ পচন্দৰ হ'ব লাগিব। আপুনি কিয় এনেকুৱা ডিচিশ্যন ল'বলৈ লৈছে? শুনিবলৈ কিন্তু বহুতো লজিকেল আৰ্গুমেণ্ট হয়, কিন্তু পেৰেণ্টছক এনেকুৱা আৰ্গুমেণ্ট কৰিলে আমাৰ সমাজত অবাধ্য, অসভ্য, মাক বাপেকৰ কথা নুশুনা বুলি ক'ব। আৰু এটা ল'ৰা যেতিয়া ষ্ট্ৰিক্ট পেৰেণ্টিং আৰু অথৰিটি ফিগাৰৰ মাজত ডাঙৰ হৈছে, সেই ল'ৰাটো কেতিয়াও সাহস কৰিবই নোৱাৰে পেৰেণ্টছক এইষাৰ কথা ক'বলৈ। আৰু যদি কিছুমানে সাহসো কৰে নিজৰ পেৰেণ্টছৰ লগত কথা ক'বলৈ, কনভিন্স কৰা নিজৰ খুচি মতে কৰা, মোক পিছত কিন্তু নকবা। এনেকুৱা কথা শুনি সন্তানৰ মনলৈ কি আহিব? বহুতো ডাউট আৰু ফিয়াৰ। সি এতিয়া নতুন পথ বাছনি কৰিছে আৰু পেৰেণ্টছে তাক এৰি দিছে, তই কৰ যদি কৰি থাক, মই কিন্তু তোৰ লগত নাই। এনেকুৱা চিটুৱেশ্যনত ভয় কৰে। কেইবাটাও কগ্নিটিভ বেছ আছে যিটো ইয়াত কাম কৰি আছে। প্ৰথমটো হ'ল কনফাৰ্মেটিভ বেছ। সকলো মানুহৰ মন মগজু কনফাৰ্মেটিভ থাকিব বিচাৰে, বাকী মানুহে যি কৰি আছে সিহঁতৰ লগত।
ইয়াক অবভিয়াছলি প্ৰি প্ৰেছাৰ বুলি কোৱা হয়। ইয়াৰ পিছত এটা এভলিউণ্টাৰী ৰিজন আছে। ইয়াৰ পৰিণাম বেচিকেলি আমি সেইটোৱে কৰিব বিচাৰোঁ আমাৰ ওচৰ পাজৰৰ মানুহে যি কয় আৰু যিবোৰ কৰি আছে। আপুনি নিজে চিন্তা কৰক, আপুনি ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটত পঢ়িব বিচাৰে নেকি? ইণ্ডিয়াৰ টপ ওৱান অফ দ্য প্ৰিমিয়াৰ ইনষ্টিটিউট হয়। ইয়াত এভাৰেজ পেকেজ পাৰ এনাউন 20 লাখ টকা। ভাল চাকৰি পায়, কিন্তু নহয় IIT কৰিব আপুনি, কিয়নো সকলোৱে IIT কৰিব বিচাৰে। আজিকালি আমুকটো কেৰিয়াৰ বম চলি আছে, আজিকালি আমুকটো কেৰিয়াৰ বহুত চলি আছে, এইটো ট্ৰেণ্ডিঙত চলি আছে, এইটো হট কেৰিয়াৰ হয়। মোৰ বন্ধুজনে তেওঁৰ ছোৱালীক IIT কোচিং এডমিশ্যন কৰালে, ময়ো কৰাই দিম। মামাৰ ল'ৰাই ডেণ্টেল কোৰ্চত এডমিশ্যন কৰালে, ময়ো ডেণ্টেল কোৰ্চত দি দিম। এনেকুৱা চিন্তাধাৰাবোৰ এভলিউণ্টাৰী এডভান্টেজ। আজিৰ পৰা কেইবাবছৰ আগতে যেতিয়া আদিম মানুহবোৰে জংঘলত বসবাস কৰিছিলে আৰু আপুনি সিহঁতক কিবা কৰা দেখিছিলে, য'ত নেকি জংঘলী মানুহবোৰে নিজৰ ঘৰটো শিলেৰে বাউণ্ডৰী বনাইছে যাতে বাঘে সোমাই আহি সিহঁতক খাব নোৱাৰে। তো আপুনি নলেজ পালে, কপি কৰিলে নিজৰ ঘৰৰ বাহিৰত বাউণ্ডৰী বনোৱাটো। কিন্তু আজিৰ জেগাত এইটো কামত নাহে কপি কৰাটো। ইয়াৰ উপৰিও আৰু এটা বেছ হয় এবিকুইটি এফেক্ট। যদি আপোনাক দুটা অপিনিয়ন দিয়া হয় বাছনি কৰিবলৈ, এটা অপশ্যন প্ৰবেবিলিটি আপুনি জানে কি আছে আৰু আনটো আপুনি নাজানে প্ৰবেবিলিটি কি আছে। ৰিচাৰ্চে দেখুৱাইছে মানুহে সেইটো অপশ্যন বাছনি কৰিবলৈ প্ৰিফেয়াৰ কৰে যি জানেই যে কি প্ৰবেবিলিটি আছে। আমাৰ ব্ৰেইনে প্ৰিফেয়াৰ কৰে যে এটা এষ্টিমেট আৰু কেছেজ ল'বলগীয়া নহয়, এম্বিগুইট চইচ হয়, আমি বাছনি নকৰোঁ। আমি এনেকুৱা এটা অপিনিয়ন বাছনি কৰোঁ যাতে আমি ফেমিলিয়াৰ হওঁ, যিটো বেছিকৈ শুনি আছোঁ, যিটো বেছিকৈ চৰ্চা কৰি থকা হৈছে, যাৰ ছাকচেছ ৰেট আমি জানিব পাৰোঁ। এনেকুৱা কাৰণতেই ভাৰতৰ অ'ত-ত'ত থকা ইঞ্জিনিয়াৰিং কলেজ ভাৰতৰ চুকে কোণে চানিপথ মিৰেটৰ পৰা যোধপুৰলৈকে পোৱা যাব। এই কলেজবোৰত কোনো ধৰণৰ প্লেচমেণ্ট প্ৰমিজ নকৰে, ইয়াৰ চেলাৰী পেকেজো বহুত কম হয়। তাৰ পিছতো মানুহে এইবোৰলৈ যাব বিচাৰে কিয়নো প্ৰিফাৰ কৰে, দেখি আছে। এটা কথা ধৰি লওক, চৰকাৰী চাকৰি 10,000 জব আছে আৰু তাত 2.5 লাখ কেণ্ডিডেটে এপ্লাই কৰিলে, য'ত জব পোৱাটো 0.005% হয়। আৰু যদি চাকৰি পালেও চেলাৰী কিমান পাব? খুব বেছি 30,000 পৰা 50,000ৰ ভিতৰত। এতিয়া আপুনি কম্পেয়াৰ কৰক, ভিডিঅ' এডিটাৰ আৰু গ্ৰাফিক ডিজাইনাৰ এজনে যদি ভাল কাম কৰে 70, 80, 90,000 চেলাৰী পাব পাৰে পাৰ মান্থত আৰামত। কিন্তু তাৰপিছতো এই চৰকাৰী চাকৰিটোকে মানুহে বাছি লয় গ্ৰাফিক ডিজাইনাৰ আৰু ভিডিঅ' এডিটাৰৰ জেগাত। কিয়? এবিকুইটি এফেক্ট। তো এই পুৰা ছিষ্টেমত 1 নম্বৰতে মাছ মেডিয়া, 2 নম্বৰতে আমাৰ পেৰেণ্টছ, 3 নম্বৰতে আমাৰ কগনেটিভ বেছ। আমি এনেকুৱা চিটুৱেশ্যনত এই সমস্যাবোৰৰ কাৰণ যদি বিচাৰি যাওঁ, এটা জেগাই হয়, সেইটো স্কুল আৰু কলেজ হয়। এনেকুৱা কাৰণত আমাৰ স্কুল আৰু কলেজবোৰ এই চিটুৱেশ্যনত ডিল কৰিবলৈ সহায় কৰেনে? দেশত বেছিকৈ চৰকাৰী স্কুলবোৰত ষ্টেণ্ডাৰ্ড বহুত দুখ লগা হৈছে, বেছিক ইমিউনিটি নাপায়। কেইবছৰমানৰ আগতে হাৰিয়ানাৰ চৰকাৰে 300 স্কুল বন্ধ কৰাই দিলে, 20,000 টিচাৰক এবলাইজ কৰি দিলে আৰু প্ৰায় 38,000 পোষ্ট ভেকেণ্ট হৈ আছে। কিয়নো এই সকলো স্কুলত 10ম শ্ৰেণী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ নোহোৱাৰ কাৰণে। অসম চৰকাৰেও এনেকুৱা কাৰণত প্ৰায় 34খন স্কুল বন্ধ কৰিবলগীয়া হৈছে। মানে আমাৰ চৰকাৰেও এই স্কুলবোৰক ভাল কৰাৰ সলনি বন্ধ কৰাই দিছে। কিন্তু এনিৱে প্ৰাইভেট স্কুলত পঢ়িব যাব পাৰে। চৰকাৰী স্কুলৰ অৱস্থা যদি বেয়া হয়, প্ৰাইভেট স্কুলৰ অৱস্থা কি আছে? প্ৰায়বোৰ জেগাত আজিৰ দিনতো ৰেচপেক্টিং অথৰিটি কাহিনী স্কুলতো চলে, য'ত টিচাৰ্ছক অথৰিটি ফিগাৰ মনা হয়। ঘৰত পেৰেণ্টছ অথৰিটি ফিগাৰ আৰু স্কুলত টিচাৰ্ছ অথৰিটি ফিগাৰ। যিটো টিচাৰ্ছে কৈ আছে সেইবোৰ একেবাৰে সঁচা। 1 নম্বৰ, ল'ৰা ছোৱালী লাইনত থিয় হ'ব লাগিব, ল'ৰা ছোৱালীয়ে একে কালাৰ ইউনিফৰ্ম পিন্ধিব লাগিব, একেবাৰে চিঞৰ বাখৰ নকৰিবা, ল'ৰাই সদায় চুলি কাটি আহিব লাগিব, ছোৱালী যদি দীঘল চুলি আছে বেনীগুটি থ'ব লাগিব। কিন্তু আমাৰ দেশৰ টিচাৰ্ছসকলে কেতিয়াবা ইয়াক ৰিয়েলাইজ কৰেনে? ষ্টুডেণ্টক পানিছ কৰে হোমৱৰ্ক নকৰাৰ বাবে, চিঞৰ বাখৰ কৰাৰ বাবে, স্কুলত দেৰিকৈ অহাৰ বাবে, স্কুলত বেল্ট নিপিন্ধাৰ বাবে, আৰু কিছুমান জেগাত ফিজিকেল পানিছমেণ্টো দিয়া দেখিবলৈ পোৱা যায়। যদিও আমাৰ দেশত ইলিগেল আছে, তথাপিও বহুত জেগাত এতিয়াও চলি আছে। আপুনি ক্লাছত টিচাৰক সদায় ইমপ্ৰেছ কৰিবই লাগিব, আপুনি টিচাৰ্ছৰ চামচা হৈ ক্লাছ মনিটৰ বনিবই লাগিব আৰু ক্লাছমেটক বিহেভিয়াৰ শিকাব লাগিব। আৰু এইবোৰ যদি নহয়,
পানিছমেণ্ট হ'ব। এটা ইণ্টাৰেষ্টিং ডায়লগ আছে ফেমাছ কেৰাটে চিনেমা, য'ত কেতিয়াও বেয়া ষ্টুডেণ্টেই নাথাকে, অকল টিচাৰ্ছে বেয়া থাকে। No such thing, bad student, only bad teacher. ফিজিকেলি নামাৰিলেও কিছুমান টিচাৰ্ছে মেণ্টেলি হিউমিলাইট কৰে ছাত্ৰ ছাত্ৰীক। Teacher enter, no notice. Full insulting. You সকলোৰে সন্মুখত থিয় কৰাই লাজ দিব বিচাৰে, পানিছমেণ্ট দিয়ে। ই বহুত ছয়তান হয়, ইয়াৰ ব্ৰেইনে কাম নকৰে, নেজানো ই ডাঙৰ হৈ কি কৰিব। মইতো ভাগৰি গৈছো ইয়াৰ পিছত। তো ছাত্ৰজন ঘৰৰ পৰা ষ্ট্ৰিক্ট পেৰেণ্টিং, যি ছেল্ফ ষ্টিমৰ পৰা তললৈ গৈছেই, যি বাচি থকা ছেল্ফ ষ্টিম স্কুলৰ টিচাৰ্ছে খতম কৰি দিয়ে। এনেকুৱা এনভাইৰমেণ্টত ডাঙৰ হোৱা ছাত্ৰই আনফালে চাবলগীয়া হয় কেৰিয়াৰ ফ'ল' কৰিবলৈ। নিজাববীয়াকৈ কোনো ধৰণৰ ডিচিশ্যন ল'বই নোৱাৰে। নিজৰ ডিচিশ্যনত সদায় সন্দেহ থাকে। কিন্তু যদি এবাৰৰ কাৰণে ধৰি লওক পেৰেণ্টছ ছাপৰ্টত আছে, টিচাৰ ছাপৰ্টত আছে, তেতিয়া নেক্সট প্ৰব্লেম আহিব স্কুলৰ কাৰিকুলামত। একচুৱেলি স্কুলৰ কাৰিকুলামত চবতকৈ বেছি প্ৰব্লেম হয়। বেলেগ বেলেগ কেৰিয়াৰৰ বিষয়ে ভালকৈ বুজোৱা নহয় আৰু এক্সপ'জাৰ দিয়া নহয়। ফৰ এক্সাম্পল, কিমান স্কুলত আপুনি টেক্সট বুক এছাইনমেণ্টত জাৰ্নেলিজিম, ভিডিঅ' গেম ডিছকভাৰ, এন্থ্ৰপ'লজিষ্ট, লগ' ডিজাইনাৰ, প্ৰফেচনেল ছ'চিয়েল ৱৰ্কাৰ, নতুবা এনভাইৰনমেণ্ট নিচিনা কেৰিয়াৰৰ বিষয়ে। চাওক, এটা জিঅ'লজিষ্ট কেৰিয়াৰৰ বিষয় লৈ স্কুলত পঢ়োৱা হয় জিঅ'গ্ৰাফিক চেপ্টাৰ হয়, য'ত জিঅ'লজি পঢ়োৱা হয়, য'ত পৃথিৱীৰ কম্পজিশ্যন কেনেকুৱা হয়, ৱেলকেনজ হয়, এই সকলো পঢ়োৱা হয়। কিন্তু কেতিয়াবা এনেকৈ আপুনি ভাবি পাইছেনে, মই এজন জিঅ'লজিষ্ট, আৰ্কলজিষ্ট, পেণ্টলজিষ্ট বনিব বিচাৰোঁ? মেথছৰ কিতাপৰ চেপ্টাৰত আমি দেখিবলৈ পাওঁ ডাটাগ্ৰাফ, বাই চাৰ্ট, ষ্ট্ৰং গ্ৰামাৰ, ষ্টেণ্ডাৰ্ড ডিভাইচন, মেডিয়াৰ ওপৰত। কিন্তু কেতিয়াবা মনলৈ আহেনে মই ডাঙৰ হৈ ষ্টেটিক্সিয়ান এজন বনিব পাৰোঁ? আমাক স্কুলত এটা ছাবজেক্ট শিকোৱা হয় বায়'লজি। কেতিয়াবা আপুনি চিন্তা কৰিছেনে মই ডাঙৰ হৈ বটানিক্স, হাৰ্টিকুলাৰিষ্ট, এনভাইৰমেণ্টেলিষ্ট, জুলজিষ্ট, এটমিষ্ট বনিব পাৰোঁ? কিন্তু নহয়, শিক্ষকে যি শিকাইছে তাক বাহিৰৰ জগতৰ লগত ৰিলেট কৰাটো পাহৰি যায়। স্কুলৰ কিতাপৰ লগত একচুৱেলি কেৰিয়াৰ কানেকশ্যন কৰাটো ক'ৰবাত নহয় ক'ৰবাত মিচিং হৈ আছে। ইয়াত ইমপ্লিমেণ্ট অৰ্থ অকল জব নহয়, ইণ্টাৰ্ণশ্বিপো হয়। কিন্তু স্কুলত যিমান শিকোৱা হয় ইণ্টাৰ্ণশ্বিপৰ ওপৰত, এনেকুৱা কথাবোৰ অকল ভাৰততে নহয়, গোটেই পৃথিৱীত চিন্তা চৰ্চা কৰি থকা হৈছে। স্কুল ক্ৰিয়েটিভিটিৰ ওপৰত এজন ফেমাছ ইউটিউবাৰ I don't mean to say that being wrong is the same thing as being creative. ডু স্কুল কিল ক্ৰিয়েটিভিটি, ছাৰ কেন ৰবিনছন। তেনেকৈ চিনেমাও বনোৱা হৈছে আমাৰ দেশত, তাৰে জমিন হিচকি, য'ত দেখুওৱা হৈছে পঢ়া শুনাক কেনেকৈ আগুৱাই নিব পাৰি। পঢ়াটো ইণ্টাৰএক্টিভ এনজয়েবল এক্সপিৰিয়েঞ্চ বনা হওক। এতিয়া কথা পাতো আহক ইয়াৰ চলিউশ্যনৰ বিষয়ে। আমি জানো সকলো কথা আমাৰ কণ্ট্ৰলত নাই, কিন্তু যি বস্তু আপোনাৰ কণ্ট্ৰলত আছে তাক নিশ্চয় ইনফ্লুৱেঞ্চ কৰিব পৰা যায়। যেনেকৈ প্ৰথম মাছ মেডিয়া। অকল ভাইৰেল ভিডিঅ'ৰ পিছত দৌৰিব নালাগে ইউটিউবৰ ওপৰত। নিজেই বিচাৰিবলৈ চেষ্টা কৰক বিভিন্ন কেৰিয়াৰ অপশ্যনৰ ওপৰত। নেশ্যনেল জিঅ'গ্ৰাফিৰ ভিডিঅ' চাওক পেণ্টলজিষ্টৰ ওপৰত, কেনেকৈ ডাইনাছৰ ডিছকভাৰ কৰিলে। আৰ্কিঅলজিষ্টৰ ভিডিঅ' চাওক, য'ত ৰাখি ঘড়ী এক্সকিভিশ্যন ছাইডত ৰিকভাৰ হ'বলৈ ধৰিছে। নেটফ্লিক্স, যেতিয়া আপুনি চিনেমা, টিভি শ্ব' চাই তাত পপুলাৰ ভিডিঅ' চোৱাৰ জেগাত অলপ নলেজ লগা ভিডিঅ' চাওক। বহুতো ভাল ভাল ডকুমেণ্টাৰী চাবলৈ পাব। ইক'লজি, এনাটমি, আৰ্কিঅলজি, হিষ্টৰীজ, ইনভেষ্টিগেটিভ, চাইক'লজি, জাৰ্নেলিজিম আৰু ৰিলিজন নিচিনা বিষয়ৰ ওপৰত অলপ চেষ্টা নিজে কৰিব লাগিব। দ্বিতীয়তে, পেৰেণ্টছে নিজেই শুধৰিবলৈ চেষ্টা কৰিব লাগিব, কিয়নো ল'ৰা ছোৱালীৰ লগত ষ্ট্ৰিক্টলি বিহেভ কৰিলে এটা নেগেটিভ ইম্পেক্ট পৰে ল'ৰা ছোৱালীৰ গ্ৰথৰ ওপৰত। সিহঁতে নিজেই ইনিচিয়েটিভ ল'ব লাগিব, বেলেগ বেলেগ কেৰিয়াৰৰ ওপৰত এক্সপ'জ গেইন কৰে যাতে নিজেই, আৰু নিজেই যাতে নলেজ গেইন কৰে। এয়া অকল ল'ৰা ছোৱালীৰ ৰেছপনচিবিলিটি নহয়, পেৰেণ্টছো চেষ্টা কৰিব লাগে যাতে পুৰণি মাইণ্ডছেট চেঞ্জ কৰিব পাৰে। তৃতীয়টো কথা আহে ইয়াত টিচাৰ্ছ আৰু স্কুলৰ ছেম বস্তুৰ ওপৰত। তেওঁবিলাকেও বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু স্কুলে ট্ৰাই কৰিব লাগিব কেনেকৈ ক্ৰিয়েটিভিটি ষ্টেবল কৰিব পাৰি, কেনেকৈ কেৰিয়াৰ কাউন্সেলিং স্কুলৰ এটা পাৰ্ট বনাব পৰা যায়। প্ৰাইভেট স্কুলেই হওক বা চৰকাৰী স্কুলেই হওক, ইয়াত এটা ইনিচিয়েটিভ ল'ব পাৰে। যদি ইয়াত কাৰিকলম বদলি কৰা হোৱা নাই,
তেতিয়া স্কুলে নিজেই কেৰিয়াৰ কাউন্সেলিং এপইণ্ট কৰিব পাৰে। কিছুমান স্কুলে অলৰেডি কৰিবলৈ লৈছে, যিটো বৰ ভাল কথা। যদি এয়াও কৰা নহয়, তেতিয়া কমচে কম 3 days মানৰ কেৰিয়াৰ কাউন্সেলিং ৱৰ্কশ্বপ কৰিব পাৰে ক্লাছ 10ৰ ল'ৰা ছোৱালীৰ বাবে, য'ত এজন গেষ্ট আহি ছাত্ৰ ছাত্ৰীক বেলেগ বেলেগ কেৰিয়াৰৰ বিষয়ে নলেজ দিব পাৰে। ইয়াত পৰিৱৰ্তন কৰাটো বহুত ইম্পৰ্টেণ্ট হয়, যি নেকি ল'ৰা ছোৱালীৰ জীৱন গঢ়াত প্ৰশ্ন থাকে। ইয়াত তেওঁবিলাকৰ অকল কেৰিয়াৰ অথবা চেলাৰীৰ কথা নাথাকে, ইয়াত কথা থাকে দেশৰ ডেভেলপমেণ্টৰ। দেশৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বেছিকৈ দেখিব সকলো ধৰণৰ প্ৰফেশ্যন কেৰিয়াৰ বহুতো বেছি ইম্পৰ্টেণ্ট দিয়া হয়। এতিয়া দেশত সকলো ধৰণৰ প্ৰফেশ্যনত মানুহে কাম কৰি যাব, তেতিয়াহেতো সকলো দিশতে ডেভেলপমেণ্ট হ'ব দেশৰ। প্ৰিয় দৰ্শক, ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিব। অকণমান হ'লেও আমাৰ ছাত্ৰ ছাত্ৰী আৰু পেৰেণ্টছসকলক ভৱিষ্যতে আগুৱাই যোৱাত মোৰ এই ভিডিঅ'টি অলপ অৰিহণা যোগাব বুলি আশা কৰিলোঁ। ধন্যবাদ।